মই ধৰিত্ৰী আপোনালোকৰ মাজলৈ পুনৰবাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভিডিঅ'টো চাই ভাল পাব আৰু স্কিপ নকৰাকৈ সকলোকে চাই থাকিব বুলি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া বগা সৰিয়হ তিয়াই থৈ দিছিলোঁ 2 চামুচ লৈ লৈছোঁ আৰু আদা নহৰু 3 ফুটা জলকীয়া 2টা এনেদৰে এয়া মিক্সিত পেষ্ট কৰি লওঁ। আজি বনাবলৈ গৈ আছোঁ পটলৰ কালি আৰু এটা ৰেচিপি। এয়া মই পটলকেইটা ভালদৰে চুচি লৈ ধুই লৈছোঁ আৰু হালধি নিমখ ভালদৰে সানি লৈছোঁ। সানি লৈ অলপ টাইম ঢাকি থৈ দিছোঁ 10 মিনিটৰ কাৰণে। এখনত ননষ্টিকখনত তেল বহাই দিলোঁ, ৰিফাইন দি এতিয়া এইকেইটা ফ্ৰাই কৰিলোঁ। অ' ৰাম, এই গৰমত সেইটো পিনে জানো মনো। ভালদৰে ফ্ৰাই কৰি ল'লোঁ। কম মানুহ হ'লে কমকৈ ল'লেও হ'ব, বেছি মানুহ হ'লে বেছি ল'ব লাগিব পটল। মিঠাতেল দিছোঁ, দি এতিয়া মই পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ, মিডিয়াম চাইজৰ এটা ডাঙৰ। আৰু এতিয়া পিঁয়াজখিনি তাত দি দিওঁ, ভাজি ল'ব লাগিব। দিছোঁ মই, দি এতিয়া ভাজি থাকিম অলপ টাইম। আৰু এতিয়া মই আধা চামুচ হালধি, ধনিয়াৰ গুড়া আধা চামুচ, তাৰপাছত জিৰা, ৰেড চিলি আৰু গৰম পানী আছিলে, এনেদৰে মিক্স কৰি লৈছোঁ পেষ্টটো। তাৰপাছত পিঁয়াজখিনি ভাজি আছিলোঁ গল্ডেন ব্ৰাউন হোৱালৈ, আৰু পিঁয়াজখিনি ভজা হ'ল এতিয়া মই কৰি থৈ দিছিলোঁ পেষ্টটো, হালধি, জিৰা, তাৰপাছত ৰেড চিলি এনেদৰে মিক্স কৰি লৈছিলোঁ আৰু এতিয়া তাত ঢালি দিলোঁ। অলপ টাইম ভাজি থাকিব লাগিব মছলাৰ গোন্ধটো ভালদৰে গুচালৈকে। তাৰপাছত এতিয়া অলপ টাইম ভাজি আছোঁ আৰু আপোনালোকে এনেদৰে ঘৰত ট্ৰাই কৰি চাব, বহুতে ভাল লাগে খাবলৈ। আমিও খালোঁ এনেদৰে। আৰু এয়া মই পেষ্ট কৰি থৈ দিছিলোঁ, এইখিনি এতিয়া দি দিলোঁ বগা সৰিয়হ আৰু লৰাই আছোঁ অলপ টাইম। লৰাই নাথাকিলে খাবলৈ অলপ তিতা তিতা হ'ব ভাজি নল'লে, সেইটো কাৰণে অলপ ভাজি ল'লোঁ। এয়া ভাজি হৈ গ'ল মোৰ। আৰু আনফালে কৰি থৈ দিছিলোঁ গৰম পানী দিব আপোনালোকে, ঠাণ্ডা পানীও দিব পাৰে বাৰু। ঠাণ্ডা পানী দিলে ইমান এটা টেষ্ট ভাল নহ'ব, গৰম পানীয়ে দি লৈছোঁ সেইটো কাৰণে। আৰু আপোনালোকে মোৰ পেজটো ফ'ল' কৰি দিব, আৰু ময়ূৰিকা এণ্ড মম ইউটিউব চেনেলটোৰ নাম, আৰু আপোনালোকে তাত গৈ মোক ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকে মৰম আশীৰ্বাদ কৰিব যাতে মই আগবাঢ়ি যাব পাৰোঁ, নহয় জানো। আৰু আপোনালোকে চাব মোৰ ভিডিঅ'বিলাক, এইটোৱে আৰু এয়া পটলখিনি দি দিলোঁ আৰু অলপ পাছতে ৰেডি হ'বই। আৰু এনেদৰে খাই বহুতে ভাল লাগে। ভাজিনো কিমান খাব, ভাজি খাই আমনি লাগি গৈছে, নহয় জানো। এনেদৰেও খাব পাৰে ঘৰুৱা সামগ্ৰীৰে। আৰু এয়া দেখিছেনে ইমান সুন্দৰ হৈছে দেখিবলৈ, আৰু খাবলৈও বহুত টেষ্টি হৈছে। আৰু আপোনালোকে ঘৰত ট্ৰাই কৰিব এনেকুৱাকৈ। আশা কৰোঁ ভাল পালে ভিডিঅ'টি। আজিলৈ আহিছোঁ দেই, বাই।